গাঞ্জাৰ সাম্ৰাজ্যলৈ পৰিণত হৈছে দক্ষিণ কামৰূপৰ সুন্দলী অঞ্চল। সোমবাৰৰ দিনটোত প্ৰায় 200 গছ গাঞ্জা কাটি জুই জ্বলাই ধ্বংস কৰিলে আবকাৰী বিভাগে। দক্ষিণ কামৰূপৰ সুন্দলী অঞ্চলৰ বহুকেইটা এলেকাত আবকাৰী বিভাগে চলালে গাঞ্জাৰ বিৰুদ্ধে অভিযান। কুন্তলীৰ চৌধুৰীপাম, খুটিৰপাৰ, দক্ষিণ ৰঙাপানী, পল্লীমংগল, বৰাৰিকটি, পুৰাণকুচিয়া, বৰঘোল আদি অঞ্চলত চলে গাঞ্জাৰ বিৰুদ্ধে তীব্ৰ অভিযান। কুন্তলী আৰক্ষীৰ সহযোগত চলা অভিযানত আনুমানিক বজাৰ মূল্য প্ৰায় 20 লাখ টকাৰ গাঞ্জা ধ্বংস কৰে বিভাগটোৱে। পৰৱৰ্তী সময়ত আৰু অধিক কঠোৰভাৱে গাঞ্জাৰ বিৰুদ্ধে অভিযান চলিব বুলি জনায় আবকাৰী বিভাগৰ কামৰূপ জিলা অধীক্ষক দেৱজিৎ নাথে। ব্যুৰ ৰিপৰ্ট, DS নিউজ। কামৰূপ জিলাৰ অন্তৰ্গত কুন্তলীৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিলোঁ। ইয়াতে আমি খবৰ পাইছিলোঁ যে কিছুমান মানুহে বেআইনীভাৱে ইয়াতে ভাঙৰ খেতি কৰিছে। গতিকে সেইখিনি আমি স্থানীয় দল সংগঠন, আমচু, এনেকৈ বিভিন্ন সহযোগত, স্থানীয় লোকৰ সহযোগত এইবিলাক আমি পালোঁ আৰু পাই গছবিলাক নষ্ট কৰি পেলাইছোঁ। এইখিনি কিমান টকাৰ আনুমানিক কিমান টকাৰ গছ আমি প্ৰায় 200 জোপামান ভাঙৰ গছ এনেকৈ আমি নষ্ট কৰিছোঁ, কাটি পেলাইছোঁ, কাটি পুৰি পেলোৱা হৈছে। আৰু আমি ভাবিছোঁ ইয়াৰ পৰা এক্সট্ৰেক্ট 200 কেজিমান হয়তো ভাং হ'লহেঁতেন আৰু আনুমানিক বজাৰ মূল্য হয়তো 20 লাখমান টকা হ'ব। ইয়াতে শুকান গাঞ্জাও বিক্ৰী হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি ৰাইজ দল সংগঠনৰ লগত এটা প্ৰত্যক্ষ সংযোগত থাকিম আৰু তেখেতসকলৰ পৰাও আমি হয়তো ইনপুট ল'ম কিছুমান, বা আমাৰ নিজাববীয়াকৈও আমি কিছুমান খবৰ ল'ম। এনেকুৱা যিবিলাক খবৰ পায় তাৰ এগেইনষ্টে আমি অভিযান চলাম।